হে ব্ৰিয়ান কি খবৰ এয়া জুই লগাই লৈছো ধুনীয়াকৈ আজি ভাবিলো বইল শাক খাওঁ বুলি বইল শাক খালে স্বাস্থ্যৰ কাৰণেও স্বাস্থ্যটো ভাল হৈ থাকে ধুনীয়া হেলদি হৈ থাকে আৰু এতিয়া মই জুই লগাই লৈছো ঠাণ্ডা দিনত বেছিভাগ মই জুইতে বনোৱা দেখিব এয়া সকলোবোৰ কাটি লৈছো আলু বিলাহী লাই শাক মাছ টেঙা দিম বুলি ভাবিছো টেঙা তেল চেল একো ইউজ নকৰো দে অকল বইল বনাম আৰু পানী গৰম হৈ গ'ল আলুখিনি ইয়াতে এড কৰি লৈছো জুই দেখিছেনে কিমান ধুনীয়াকৈ জ্বলিছে জুই ঠাণ্ডা দিনত জুইত বহা মজাই বেলেগ আৰু ইয়াত মাছখিনি এড কৰি লৈছো ভালদৰে ধুই পখালি লৈ দিলো আৰু এতিয়া উতল আহিব লাহেকৈ ইয়াতে নিমখ অলপ দি দিছো সিজিবলৈ কাৰণে জুই দেখিছেনে কিমান ধুনীয়া গপগপীয়া জুই জ্বলিছে আৰু বিলাহীখিনি ইয়াতে এড কৰি দিছো ঠাণ্ডা দিনত জুইত খোৱা মজাই বেলেগ গেছতনো কিমান বনাম গেছটো থাকিলেও বনাব মন নাযায় এতিয়া ঠাণ্ডা দিনত এলাহে লাগে এতিয়া জুই খোৱা মেইন হৈ পৰিছে মোৰ কাৰণে আৰু হালধি বইল হ'লে অকল ঢেপঢেপীয়া হৈ থাকে না সেইকাৰণে হালধি অলপ দি দিছো ইমান ঢেপা ঢেপা শাক খাই নেকি সেইখিনি হালধি অলপ দি দিলে কালাৰটো আহিব বিলাহীখিনি অলপ টাইম সিজিবলৈ দিম উতল হোৱাৰ লগে লগে এয়া দেখিছেনে কিমান ধুনীয়া তেল ওলাই আহিছে মাছৰ নিজে নিজে ওলাই আহিছে তেল অলপমান লৰাই লৈছো টেঙা শাক দেখিলে কাকাৰ খাওঁ লাগে মই টেঙা শাক খুবেই প্ৰিয় কিমান ধুনীয়া কালাৰ আহিছে আসলে জুই কোৱা ঠিক হ'লে শাকখিনিও খাই টেষ্ট লাগে এতিয়া লাই পাতাখিনি ইয়াতে দি দিছো দুমুটুক কৰি ভাঙি দিছো দেই লাই শাক কাটি দিয়া নাই সৰু সৰুকৈ দুমুটুকে কৰি দিছো এতিয়া ধুনীয়াকৈ হেতাখনে লৰাই লৈছো চাই যাওক ভিডিঅ'টো আগলৈ আৰু থেতালাই থোৱা নহৰুকে পিছমান দি দিছো ইয়াতে আকৌ ধুনীয়াকৈ লৰাই লৈ উতলিব দিম অলপ টাইম ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব দেই মই আপোনালোকৰ ভিডিঅ' চাওঁ মোৰ যোন ফ্ৰেণ্ডত আছে মোৰ ভিডিঅ'টো চাব ধুনীয়াকৈ লাইক এটা কৰি দিব ভালদৰে কমেন্ট এটা দি দিব প্ৰায় সিজিছেগে আৰু সবজিখিনি এতিয়া হাফৰখন মাৰি দিব লাগিব আৰু অলপ সিজাৰ লগে আৰু ৰব মই ভাতৰ লগত সদায় চাটনি থাকে এতিয়া আকৌ চাটনি ৰেডি কৰিছে এই দেখিছেনে পদিনা পাত শুকান জলকীয়া বেলফৰি জলকীয়া নহৰু সকলোবোৰ ইয়াতে এড কৰি লম মিক্সিত গ্ৰাইণ্ড কৰি লম ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু আগলৈ চাই যাব আকৌ যাতে সদায় এনেকুৱা ধুনীয়া ধুনীয়া ব্লগ চাব পৰা যাতে শ্বেয়াৰ কৰি দিব দেই চাটনি থাকে আৰু মোৰ ভাত খোৱাৰ লগতে সদায় প্ৰায় মই চাটনি বনাই ভাতটো বেছি খাওঁ চাটনি লাগিবই মোক আৰু ইয়াতে নহৰুকেইটা এড কৰি লৈছো শুকান জলকীয়াখিনি এড কৰি লৈছো বিলাহীকেইটা জলফাইকেইডোখৰ টুকুৰা টুকুৰকৈ কাটি লৈছো এতিয়াতো ঠাণ্ডা ছিজনত জলফাই পাবই প্ৰায় মানুহৰ ঘৰত এনেকৈ আপোনালোকে সংগ্ৰহ কৰি আনি খাব পাৰে এতিয়া হাপৰখন মাৰি দিওঁ আৰু ইয়াতে বিলাহী এটা পুৰি লৈছিলো আৰু মাছ এডোখৰ পুৰা আছিলে শুকান জলকীয়া পিঁয়াজৰ লগত ধুনীয়াকৈ মেৰিনেট কৰি পিটিকি ল'ম আৰু ভিডিঅ'টো চাই যাওক চবেইতো ঘৰত খায়েই থাকে তাকে আৰু মানুহে যে সুধে আজি কিহে ভাত খালি তেনেকৈ যাতে কাকো ক'বলগীয়া নহয় দেখি যাব চাগে চবেই একেটা ভিডিঅ'ত দেখেনে তেনেকৈ গম পাব মই ভাত কিহে খালোঁ মোৰ পেজৰ জৰিয়তে আৰু ইয়া দেখিছেনে পিটিকি ৰেডি কৰি ল'লো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু থালিখন ৰেডি বাই আজিলৈ আহিছোঁ